এতিয়াও চেপা উত্তেজনা বিৰাজ কৰিছে বাংলাদেশত অগ্নিগৰ্ভা হৈ আছে বাংলাদেশৰ পৰিস্থিতি বিশেষকৈ শিক্ষাৰ্থীসকলৰ যি প্ৰতিবাদ সেই শিক্ষাৰ্থীসকলৰ প্ৰতিবাদে চৰম সীমা অতিক্ৰম কৰিছে সংৰক্ষণক লৈ এই খবৰ আমি প্ৰতিদিনে আপোনালোকক আপডেট দি আহিছোঁ আমাৰ বাতৰিসমূহত 115 গৰাকী প্ৰতিবাদকাৰীৰ মৃত্যুৰ পাছত চৰকাৰী নিযুক্তিৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ৰায়দান বাংলাদেশৰ সুপ্ৰিম কোৰ্টৰ বাংলাদেশৰ চৰকাৰী নিযুক্তিত থকা 56% সংৰক্ষণ 7% হ্ৰাস কৰি গুৰুত্বপূৰ্ণ ৰায়দান কৰিলে বাংলাদেশৰ সৰ্বোচ্চ আদালতে দেশখনৰ চৰকাৰী চাকৰিত 56% সংৰক্ষণক লৈ বাংলাদেশত সূত্ৰপাত ঘটিছিল হিংসাত্মক প্ৰতিবাদৰ অগ্নিগৰ্ভা হৈ পৰিছিল দেশখনৰ পৰিস্থিতি সমগ্ৰ দেশজুৰি জাৰি কৰা হৈছিল হাই এলাৰ্ট সান্ধ্য আইন বাংলাদেশৰ ৰাজপথত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নামি পৰিছিল সেনাবাহিনী সমগ্ৰ দেশজুৰি বন্ধ হৈ আছে বৰ্তমানো স্কুল অথবা কলেজ বা বিশ্ববিদ্যালয় অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰা হৈছে শিক্ষা প্ৰতিষ্ঠানসমূহ বহু স্থানত কৰ্তন কৰা হৈছে ইন্টাৰনেট সেৱা দেশখনৰ টেলিভিছন চেনেল কাৰাগাৰত অগ্নিসংযোগ কৰিছে প্ৰতিবাদকাৰীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰিবলৈ বাধ্য হৈছে আৰক্ষী যাৰ ফলত 115 গৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে চৰকাৰী হিচাপত আহত হৈছে 2500ৰো অধিক লোক কিন্তু আজি দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ে চৰকাৰী চাকৰিত থকা পূৰ্বৰ সংৰক্ষণ ব্যৱস্থা বাতিল কৰাৰ পাছত কিছু পৰিমাণে খাম কাটিছে পৰিস্থিতি কিন্তু এতিয়াও দেশখনত অব্যাহত আছে উত্তেজনা পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিছে নিৰাপত্তা বাহিনীয়ে বাংলাদেশৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ কেতিয়া ঘূৰি আহিব সেয়া অনিশ্চিত হৈ পৰিছে আনহাতে দেশখনৰ ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে দেশলৈ উভতি আহিছে 978 গৰাকী ভাৰতীয় শিক্ষাৰ্থী তাৰ বিপৰীতে প্ৰাণৰ সংকট বাংলাদেশত দিন অতিবাহিত কৰিছে ভাৰতীয় শিক্ষাৰ্থীৰ লগতে ভাৰতীয় নাগৰিকে বাংলাদেশত আছে 8500 ভাৰতীয় শিক্ষাৰ্থী আৰু প্ৰায় 15000 ভাৰতীয় নাগৰিক শেহতীয়াকৈ দেশখনত ভাৰতলৈ উভতি অহা শিৱসাগৰৰ এগৰাকী শিক্ষাৰ্থীৰে দিলে শিহৰণকাৰী বৰ্ণনা বাংলাদেশত শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীয়ে কি ক'লে প্ৰাগ নিউজৰ কেমেৰাৰ সন্মুখত দেখুৱাইছো নমস্কাৰ মোৰ নাম আব্বাছ আলী মই এইবাৰ জুলাই মাহৰ 28 তাৰিখে বাংলাদেশলৈ গৈছিলোঁ MBBS কৰিবলৈ ঢাকা ইউনিভাৰ্চিটি আণ্ডাৰত থকা ডেল্টা মেডিকেল কলেজত আমি তাত অসমৰ 5জন আছিলোঁ ছিনিয়ৰ 3জন মোৰ লগত এজন গৈছিলে আমি ফ্ৰেছাৰ্ছ মৰিগাঁও এজন গৈছিলে এই 5জন আছিলোঁ তাত এতিয়া পৰিস্থিতি খুবেই বেয়া তাত 16 তাৰিখে আমাৰ কলেজ হাফ ডে দি দিছিলে হেৰিৰ কাৰণে আন্দোলনৰ কাৰণে 17 তাৰিখে আমাৰ মহৰমৰ কাৰণে তাত বন্ধ আছিলে 18 তাৰিখে আমাৰ কলেজত আন্দোলন হওঁতে 5জন মানুহ মৰিছে কলেজৰ সিকিউৰিটি মৰিছে তেনেকে মানুহ মৰিছে তাৰপিছত আমি হোষ্টেলত তেনেকে ফচি আছিলোঁ হোষ্টেলত ফচি থকা অৱস্থাত আমি ঘৰৰ লগত যোগাযোগ কৰিব পৰা নাছিলোঁ নেট সেট বন্ধ কৰি দিছে এবাৰ অলপ নেট পাই ঘৰৰ লগত যোগাযোগ কৰি ঘৰৰ পৰা পইচা ল'লোঁ পইচা লৈ আমি টিকেট কাটি অহা টাইমত এতিয়া চব পিনে বন্ধ আমি কোনো পধ্যে আমি ওলাই আহিব পৰা নাই তেনেকুৱাত আমি আমাৰ ছিনিয়ৰজনে লোকেল এজন ছিনিয়ৰৰ লগত কথা পাতিলে আমাৰ কলেজৰ এই কলেজৰ ছিনিয়ৰজনে আমাক এম্বুলেন্স দি হোষ্টেলৰ পৰা 17 তাৰিখে ৰাতি 8টা বজাত কলেজৰ পৰা আমাক ওলাই আনি এখন প্ৰাইভেট নাৰ্ছিং হোমত আমাক সোমোৱাই থৈছিলে সোমোৱাই থোৱাৰ পিছত আমাৰ 19 তাৰিখে ফ্লাইট আছিলে তাৰপিছত আমাক 18 তাৰিখে ৰাতি 3টা বজাত আমাক এক প্ৰাইভেট নাৰ্ছিংখনৰ পৰা ওলোৱাই আনিছে এখন এম্বুলেন্সত 16জন ইণ্ডিয়ান তাৰে 5জন আমাৰ অসমৰ এয়াৰপৰ্টত আহোঁতে আমি বহুত বেয়া দৃশ্য দেখিছোঁ আমাৰ গাড়ী ভাঙিছে গাড়ী জ্বলাই দিব লৈছিলে আমাৰ এজনক মাৰি দিবও লৈছিলে কিন্তু মানে তেতিয়া এমবেচিক ফোন কৰিছোঁ এমবেচিয়ে কৈছে মানে এতিয়া আউট অফ কণ্ট্ৰল হৈ আছে আমি সহায় কৰিব পৰা অৱস্থাত নাই ইণ্ডিয়ান এমবেচিক কিন্তু আমি তেতিয়া বাংলাদেশ এখিনি আৰ্মিক পালোঁ আৰ্মিখিনিক যেতিয়া ক'লোঁ যে আমি ইণ্ডিয়ান হয় আমাক অলপ হেল্প কৰক আমি পাছপৰ্টো দেখাইছোঁ তেতিয়া সিহঁতি কৈছে আমাৰ ওচৰত ওপৰৰ পৰা অৰ্ডাৰ নাই কাৰণে আমি একো হেল্প কৰিব পৰা অৱস্থাত নাই এয়াৰপৰ্টৰ ভিতৰত যেতিয়া আমি সোমাই দিলোঁ এয়াৰপৰ্টত সোমাই দিয়াৰ পিছতো আমাৰ ফ্লাইট বহুত লেট মাৰিছে কিছুমান বন্ধু এতিয়ালৈকে আমাৰ অসম পোৱাহি নাই কিছুমান ঘৰ পোৱাহি নাই ফ্লাইট বহুত লেট হৈছে তেনেকে আমাৰ গিটা ফ্লাইটখন অলপ সোনকালে আছিলে কাৰণে আমি আহি কেলকাতা পালোহি কেলকাতা পৰা আমি আকৌ ফ্লাইট ল'লোঁ গুৱাহাটীয়ে পাই আমি এতিয়া নিজৰ ঘৰত আছোঁ সি তাৰপৰা ফোন মাৰিছে ফোন মাৰি কৈছে তাৰ পৰিস্থিতিৰ কথা কৈছে
পোৱাৰ লগে লগে আমাৰ ইয়াত চিন্তিত হৈছোঁ আৰু তাতে তাৰ কণ্টেক্ট আমি পোৱা নাইকিয়া হয়। এবাৰ ফোন মাৰি পেলাই ক'লে যে মই কলিকতাৰ টিকেট কৰিছোঁ, কলিকতা আহি পামহি। বেলেগ এফালৰ পৰা শুনিলোঁ তাৰ এয়াৰপৰ্টত মানে হুলস্থুল হৈছে। আমাৰ ইয়াত মানে কন্দা কটা হৈছে আৰু কন্দা কটা হৈ যোৱাৰ পিছত কি কৰিম কি নকৰিমকৈ তাৰপিছত এনেকৈ বেলেগৰ মানে ফোনত মানে যোগাযোগ কৰিম বুলি এনেকৈ ওলাই যাব ল'লে সি ফোন মাৰিছে, কলিকতা পালোহি। তেতিয়া মনটোত মানে শান্তি লাগিছে। মুঠতে কালিৰে পৰা মই বহুত আনন্দিত। মোৰ ল'ৰাটো আহি গুৱাহাটী পোৱাৰ পাছত মোৰ তেতিয়াহে মনটো শান্তি যে মোৰ ল'ৰা ঘৰলৈ নিজ গৃহলৈ উভতি আহিল। আৰু মই বিশেষকৈ মোৰ বাংলাদেশৰ ল'ৰাকেইটা আৰু এটা বৰপেটা ল'ৰা তৌহিদ বুলি কয়, তাক মই অন্তৰৰ পৰা ইপিনে সংৰক্ষণক লৈ ছাত্ৰ আন্দোলনক কেন্দ্ৰ কৰি সমগ্ৰ দেশৰ লগতে অগ্নিগৰ্ভা হৈ পৰিছিল বাংলাদেশৰ চিলেট চহৰ। শুকুৰবাৰে নিশাৰ পৰা চহৰখনত জাৰি কৰা হৈছিল সান্ধ্য আইন। বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা। চিলেট চহৰৰ শেহতীয়া পৰিস্থিতিৰ সন্মুখীন হৈছিল প্ৰাগ নিউজৰ বৰাক উপত্যকাৰ ব্যুৰো চিফ অভিজিৎ ভট্টাচাৰ্য। অভিজিৎ ভট্টাচাৰ্যৰ এক প্ৰতিবেদন দেখুৱাইছোঁ। হয়, আমাৰ চুবুৰীয়া যেখন ৰাষ্ট্ৰ বাংলাদেশ যোৱা কেইদিন ধৰি অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হৈছে। আচলতে ইয়াৰ এটা সংৰক্ষণ লৈ ছাত্ৰ আন্দোলন আৰম্ভণি হৈছিল আৰু তাৰ পাছত এই ছাত্ৰ আন্দোলনখন হাইজেক কৰি লৈছে এই দেশৰ বিৰোধীসকলে। যোৱাকালি মই যি হোটেলত আছোঁ বা যি ঠাইত আছোঁ, এইটো চিলেট চহৰত আটাইতকৈ যখন একেবাৰে প্ৰাণ কেন্দ্ৰ যখন চিলেট চহৰৰ যখন মূল ঠাই, সেই ঠাইত মই আছিলোঁ। কাইলৈ ৰাতিপুৱাৰ পৰা অৰ্থাৎ শুকুৰবাৰ ৰাতিপুৱাৰ পৰা দেখা গৈছে গোটেই চিলেট চহৰত এটা পৰিস্থিতি কেনেকৈ এটা ৰূপ ধাৰণ কৰিছে। আৰু বিয়লিৰ ভাগৰ পৰা যেতিয়া আন্দোলনকাৰীসকল সমদল লৈ ওলাই আহিছিলে, তেতিয়া দেখা গৈছে যে আৰক্ষীৰ লগত সংঘৰ্ষ। আৰু এনেকুৱা সংঘৰ্ষ যে আমি যদি চাই থাকোঁ ভাৰতবৰ্ষৰ কোনো ঠাইত এনেকৈ আন্দোলন হৈ থাকে, কিন্তু হ'লে কেইটা গুলি ফুটাই থাকে, 2টা, 5টা, 10টা। কিন্তু তাতে দেখা গৈছে যেনেকৈ আমাৰ লগে দিৱালীৰ সময়ত বাজি পটকা ফুটাই থাকোঁ, ঠিক এনেদৰে ইয়াতে গুলী বৰ্ষণ হৈছিলে। ঠিক এই তলতেই বৰ্ষণ হৈছিলে গুলী। প্ৰায় ৰাতিলৈকে এইখিনি ঘটনা সংঘটিত হৈছিলে। আৰু তাৰ মাজতে দেখা গৈছিলে যে এই চিলেটৰ জালালাবাদ যেখন বাতৰিৰ কাকত আছে, সেই বাতৰিৰ কাকতৰ এগৰাকী সাংবাদিকৰ নিহত হৈছে। আৰু গোটেই বাংলাদেশ লৈ জ্বলি উঠিছিলে হিংসাৰ জুই। তাৰ পাছতে এইখন দেশৰ যি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৰাতি 12টা বজাৰ পৰা অৰ্থাৎ শুকুৰবাৰ ৰাতি 12টা বজাৰ পৰা গোটেই দেশজুৰি তেওঁ জাৰি কৰিলে কাৰফিউ। আৰু লগত নমাই দিয়া হ'ল বাংলাদেশের সেনাবাহিনী। তার পাছৰ পৰাই দেখা গৈছে আন্দোলন ধীরে ধীরে শান্ত হলেও বাংলাদেশের পরিস্থিতি দেখা গৈছে এক ভয়ঙ্কর রূপ ধারণ করেছে। কেতিয়া শান্ত হব বাংলাদেশের পরিস্থিতি, এতিয়া এটুর কারণে বাস যাব লাগিব। আৰু নিশ্চয় যদিও এতিয়া সুপ্ৰিম কোৰ্টে ইতিমধ্যে সংৰক্ষণ ব্যৱস্থাক প্ৰায় নাইকিয়া কৰিছে, 7% নমা আনিছে 56%ৰ পৰা ৰিজাৰ্ভেশ্যন চাকৰিৰ ক্ষেত্ৰত, তথাপিও একেবাৰে প্ৰশমিত হোৱা নাই অগ্নিগৰ্ভ বাংলাদেশৰ জুই। অৱশ্যে পৰৱৰ্তী সময়ত এই যি আন্দোলন সি কেনে ৰূপ লয় বা উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত ক্ষান্ত হয় নে নহয় এইসকল প্ৰতিবাদকাৰী, সেয়া হ'ব যথেষ্ট লক্ষণীয়।